তেওঁলোকে নুশুনে নুবুজে তেওঁলোকৰ এটাই কথা মুঠতে ভূপেন বৰাক নালাগে মুঠতে ভূপেন বৰাক আমাক নালাগে আমি সদায় বিৰোধিতা কৰি আহিম ভূপেন বৰা তেওঁলোকৰ বাবে বোজা একদম মানে এনেকুৱা বোজা হৈছে আমি ইমান উঠি অহা এটা আমাৰ পিঠি তেওঁ বোজাত আমি এতিয়া কঁকাল কঙা হৈছে তেওঁলোকৰ প্ৰশ্ন কমিশ্যন বৰা কেনেকৈ হ'ব পাৰে ধোৱা তুলসীৰ পাত কমিশ্যন বৰাক আমি ভোট নিদিওঁ কমিশ্যন বৰাক ভোট নিদিওঁ না আমি 2 বছৰ 2টা টাৰ্মত তেখেতক ইতিমধ্যে বিপিআৰ সমষ্টিৰ পৰা আমি আঁতৰাই পঠালোঁ গতিকে তেখেতক আকৌ বিজেপিলৈ আহিল বুলিয়ে তেখেত কি ধোৱা তুলসী পাত হৈ গ'ল নেকি যে একেদিনা একে ৰাতিত আমি তেখেতক আকৌ মানি ল'ম ভূপেন বৰাৰ বিজেপিত যোগদানৰ পাছত বিহপুৰীয়াত প্ৰতিবাদ শেষ হোৱা নাই বিশেষকৈ ভূপেন বৰাক বিহপুৰীয়া বা ৰঙানদীৰ প্ৰাৰ্থী কৰিব বিচৰাক লৈ একাংশ বিজেপি কাৰ্যকৰ্তা এতিয়া খঙত জ্বলি পুৰি মৰিছে বিহপুৰীয়াত 2-1 প্ৰতিবাদ হৈ থকাৰ মাজতে শুকুৰবাৰে বাজপেয়ী ভৱন পালেহি বিহপুৰীয়াৰ একাংশ বিজেপি কাৰ্যকৰ্তা যি ভূপেন বৰাৰ বিৰুদ্ধাচৰণেৰে দীৰ্ঘদিন দলৰ পতাকা ধৰি ৰাখিছিল সেইসকলেই কৈছে ভূপেন বৰাই অকল কমিশ্যনৰেই অংক কৰিছিল বিহপুৰীয়াত তেখেতে এটা কথা কাৰণে নিদিওঁ আমি যোৱা তেখেত 10টা বছৰ আমাৰ সমষ্টিত আমি ৰাইজে দুটা টাৰ্মত তেখেতক বিদায় দি থৈছে কমিশ্যন বৰা বুলি তেওঁ কমিশ্যনৰ অংক কৰিলে গুৱাহাটী আমাৰ বিহপুৰীয়া সমষ্টিত কোনো ধৰণৰ উন্নয়ন নহ'ল গতিকে ৰাইজে 2টা বছৰ 2টা সময় বাৰত তেখেতক তাৰ পৰা আঁতৰাই দিছে ভূপেন বৰাৰ বিৰুদ্ধে বিশুদ্গাৰ প্ৰকাশ কৰি কোনোৱে কৈছে 1988ৰ পৰা কি আবেগত দল কৰিছে তেওঁলোকে কৈছে কান্দি কান্দি দল কৰা দিনবোৰৰ কথা 1988 চনত প্ৰথম আমি 5জন যুৱক গোট খাই আমি বিজেপি ৰোপণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা ধৰি আজি পৰ্যন্তলৈকে আমি বিজেপি এৰি দিয়া নাই চকুপানী ওলোৱা অৱস্থাতো আমি বিজেপি কৰি আছিলোঁ এতিয়া তাত আহি আমাৰ যিজন ভূপেন বৰা ডাঙৰীয়া তেওঁ কংগ্ৰেছত আছিলে তাত টিকিব নোৱাৰিলে কমিশ্যন লৈ লৈ তেওঁ তাত টিকিব নোৱাৰা হ'ল ঘৰত ৰখিবলৈ তেওঁক লাট মাৰিলে তেওঁ আহি একেচাপে ইয়াত ধূমকেতুৰ পৰা দি বিহপুৰীয়া সমষ্টিত আহি পৰি গ'ল ধূমকেতুৰ দৰে হঠাৎ আৱিৰ্ভাৱ হোৱা ভূপেন বৰাক কোনো প্ৰকাৰে গ্ৰহণ কৰিব বিচৰা নাই এই লোকসকলে তেওঁলোকৰ মতে ৰাম ভূঞাক বিহপুৰীয়া বিক্ৰীয়েই কৰিছে ভূপেন বৰাই কংগ্ৰেছৰ ৰাম অৰ্থাৎ নাৰায়ণ বৰাক ভূঞাক সমষ্টিটো বিক্ৰী কৰি থৈ গৈছে ভূপেন বৰাই সমষ্টিটো বিক্ৰী কৰিছে যে ৰামক খুজি তাৰমানে ইনডাইৰেক্টলি পইচা লৈ সমষ্টিটো তাক দি থৈ গ'ল দিয়াৰ পিছত এতিয়া ৰঙানদীত গৈ সি সেই টকাখিনি নিছিলে সি তাত হেৰি কৰিম বুলি ইলেকশ্যন খেলিম বুলি পেলাই কেম্পিং কৰিম কিবা কৰিম বুলি পইচাখিনি নিলে এইসকল কাৰ্যকৰ্তাই হয়তো এনেকৈ মুকলি বিৰোধিতা কৰাৰ বাবে দলীয় নেতৃত্বৰ ৰোষত পৰিব হয়তো দল এৰিবলৈও বাধ্য হ'ব লাগিব দলটোৰ তৃণমূলৰ আৱেগিক এনে কাৰ্যকৰ্তা ইফালে ভূপেন বৰাক তেওঁলোকে গ্ৰহণ নকৰিলেও ভূপেন বৰাৰ ভোগপুৰৰ বাসগৃহলৈ লাহে লাহে বিজেপি কাৰ্যকৰ্তাৰ ববলৈ আৰম্ভ কৰিছে সোঁত আৰু এনে সোঁতত বিৰোধিতা কৰাসকল তিষ্টি থাকিব পাৰিবনে নাই সেয়াহে আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ